নমস্কাৰ, এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। মই শামছুল হক। 49 সংখ্যক ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ 15 নৱেম্বৰৰ পৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। ৰঙিয়াৰ ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ আৰু আজি তৃতীয় দিনত ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ মই পৰিৱেশ দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাম। যিহেতু আজি 3 নম্বৰ দিন আৰু 3 নম্বৰ দিনত অসংখ্য ভক্তবান ৰাইজ আহি এই ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱত আহি উপস্থিত হৈছেহি। বিভিন্ন জাক জমকতাৰে আৰু আধ্যাত্মিক পৰিৱেশত ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ পালন কৰা হৈছে। যিহেতু এই বছৰ 49 সংখ্যক ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ আৰু ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱত যে হৰি মন্দিৰ প্ৰাংগণত ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কৰা হৈছে, ইতিমধ্যে মোৰ সতীৰ্থক দেখুৱাব। যি ধৰ্মধ্বজা বেদী ইতিমধ্যে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। লগতে ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ আজি তৃতীয় দিন আৰু তৃতীয় দিনৰ দিনা ইতিমধ্যে ব্যাপক ভক্ত এই ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱত আহি উপস্থিত হৈছেহি। মোৰ লগত কমিটিৰ বিষয়ববীয়া কেইজনমান আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। যিহেতু 49 সংখ্যক ৰাস মহোৎসৱ আৰু এইবছৰ তেওঁলোকে সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ হিচাপে লৈছে, গতিকে কি ধৰণে তেখেতসকলে প্ৰস্তুতি কৰিছে, কেনেকুৱা ধৰণে ৰাস উদযাপন কৰিছে সেই বিষয়ত জানিব বিচাৰিম। কমিটিৰ বিষয়ববীয়া আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। হয়, কিমান সংখ্যক ৰাস মহোৎসৱ আৰু কেনেকুৱা প্ৰস্তুতি কৰিছে? নমস্কাৰ, আমাৰ এইবেলি ডিপ্টেশ্বৰী ৰাস মহোৎসৱ 49তম ৰাস মহোৎসৱ চলি আছে আৰু আমাৰ 10 দিনীয়া কাৰ্যসূচী। এই 10 দিনীয়া কাৰ্যসূচীত আমাৰ 2 দিন ইতিমধ্যে শান্তিপূৰ্ণভাৱে আমাৰ পাৰ হৈ গ'ল। আজি তৃতীয় নিশা আৰু তৃতীয় নিশাত আমাৰ এতিয়া সন্ধিয়া 7 বজাত আমাৰ নাগাৰা নাম আৰম্ভণি হ'ব আৰু অহাকালি আমাৰ দিহানামৰ প্ৰতিযোগী আছে। গতিকে আমাৰ বিভিন্ন কাৰ্যসূচীৰে আমাৰ 24 নৱেম্বৰলৈকে আমাৰ ৰাস চলিব। 10 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। এই 10 দিনীয়া কাৰ্যসূচীত 21, 22, 23 আমাৰ আৱাহন থিয়েটাৰ আমি আমন্ত্ৰণ জনাইছোঁ আৰু 24 তাৰিখে আমাৰ কল্পনা পাটৰিক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে এইবেলি এটা আমাৰ যিটো বৰপেটা সত্ৰৰ আমাৰ ৰাসৰ লগত যিটো জড়িত, আমি তেখেতসকলক মাতিছোঁ। তেখেতসকলে বিভিন্ন নৃত্য সাংস্কৃতিক কৰিব। লগতে আমাৰ আৰু আমি এটা পদক্ষেপ হাতত লৈছোঁ। আমাৰ এই অঞ্চলৰ পৰা যিসকল জীয়াৰী আমি বিয়া দি বাহিৰত উলিয়াই দিছিলোঁ আৰু তেখেতসকলক আমি এইবেলি 20 নৱেম্বৰৰ দিনা আমি কুটুম্ব সমাৰোহ বুলি কাৰ্যসূচী এটা হাতত লৈছোঁ আৰু সেই কাৰ্যসূচীত আমি গোটেই জীয়াৰী আৰু জোঁৱাইসকলক আমি মাতিছোঁ। তেখেতসকলে নিশ্চয় আমাৰ 20 তাৰিখে আমাৰ ৰভাস্থলীত আহিব আৰু আমি সকলোৰে লগত চাহ চিনাকি হ'ম। গতিকে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন হেৰিৰে গোটেই সমূহ কাৰ্যসূচীত আমাৰ ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱত বিভিন্ন ৰাইজ আহিছে আৰু আহিব বুলি আশা কৰিছোঁ। গতিকে সমূহ ধৰ্মৱান ৰাইজক আটাইকেইদিন কাৰ্যসূচীত উপস্থিত হোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। ইতিমধ্যে 49 সংখ্যক ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ আজি তৃতীয় দিন আৰু তৃতীয় দিনৰ দিনা নাগাৰা নামৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সন্ধিয়ালৈকে বিভিন্ন কাৰ্যসূচীৰে আচলতে 10 দিনীয়া কাৰ্যসূচীৰে ডিপ্টেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। তাতকৈ ব্যতিক্ৰম কৰিব বিচাৰিছে এই ৰাস উদযাপন সমিতিয়ে। যিহেতু এই অঞ্চলৰ জীয়ৰী বোৱাৰীসকল আচলতে বিয়া হৈ গৈছে, তেওঁলোককো লগ হৈ আচলতে এক কুটুম্ব সমাৰোহ পাতিব ওলাইছে। মই আকৌ কথা পাতিব যত্ন কৰিম। আন এগৰাকী বিষয়ববীয়া আছে। হয়, যিহেতু আজি তৃতীয় নামৰ পৰা আদি কৰি সাংস্কৃতিক সন্ধিয়ালৈকে সুন্দৰ এক পদক্ষেপ লৈছে, কেনেকুৱা? আমাৰ এইবাৰ ৰাইজৰ যিটো উৎসাহ, সেই উৎসাহটো দেখি পেলাই আমি খুবেই আনন্দিত আৰু গৌৰৱান্বিত এইকাৰণেই যে যিখিনি মানুহ আমাৰ ইয়াত জনসমাগমৰ সৃষ্টি হৈছে আৰু অনাগত দিনতো হ'ব, কাৰণ আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। পুতলা নাচ, তাৰপিছত নাগাৰা নামটো আজি চলিবই, তাৰপিছত আমাৰ থিয় নাম আছে, তাৰপিছত আমাৰ কুটুম্ব সমাৰোহ আছে। কুটুম্ব সমাৰোহত যিখিনি আমি আমাৰ সভাপতিদেৱে ক'লেই, যিখিনি আমি আমাৰ জীয়ৰী বোৱাৰী আমি বাহিৰত বিয়া দিছোঁ তেওঁলোকক নিমন্ত্ৰণ জনাম। তাৰপিছত আছে আমাৰ এইবাৰ কুটুম্ব সমাৰোহৰ বিশেষ আকৰ্ষণ এঞ্জেলা চাংমাই আছে আমাৰ মাজত। আৰু চবতকৈ ডাঙৰ কথা, আমি এইবাৰ এখন বিশেষ এৰোপ্লেনৰ ব্যৱস্থা কৰিছোঁ, যিখনে ইতিমধ্যে আমাৰ সমাদৰ লাভ কৰিছে। বিভিন্ন ধৰণৰ দৰ্শকে আহি উপভোগ কৰিছে। গতিকে অনাগত দিনত আৰু বেছি ভাল হ'ব বুলি, মানুহৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ।
ধন্যবাদ জনাইছোঁ যিহেতু ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ আজি তৃতীয় দিন আৰু তৃতীয় দিনৰ দিনাও ব্যাপক ইয়াতে ভক্তবান ৰাইজ আহি উপস্থিত হৈছেহি যিহেতু অসমৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ বৰ্তমান চলি ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ 49 সংখ্যক এই যি সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ আৰু সেই প্ৰস্তুতি বৰ্ষও তেখেতসকলে উদযাপন কৰিছে গতিকে আগন্তুক দিনত তেখেতসকলে যিহেতু জয়ন্তীৰ প্ৰস্তুতি বৰ্ষ হিচাপে এইবছৰ পালন কৰিছে আৰু যি 7 দিন আছে আগন্তুক 7 দিনত ভক্তগণ কেনেকুৱা ধৰণে আহে এই ডিপ্তেশ্বৰী ৰাস মহোৎসৱত সেয়া লক্ষণীয় হ'ব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।